Hello everyone, welcome to my channel EduStudy. In this video lecture, we will discuss some important points related to national parks and wildlife sanctuaries of Assam. It will be very beneficial to the candidates who are preparing competitive exams like recruitment of police, army, TET, CTET, banking examinations, UPSC, APSC and various other state public service commission examinations. বন্ধুসকল আপোনালোকক পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ 5খন ৰাষ্ট্ৰীয় উদ্যান আৰু যি 18খন ৰাষ্ট্ৰীয় অভয়াৰণ্য আছে সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম ইয়াত। আৰু এই ভিডিঅ'টো যিসকলে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যন আই মিন ইয়াত যিবিলাক চৰকাৰী চাকৰি পাবৰ কাৰণে যিবিলাক এক্সাম মত বহিম বুলি বা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন প্ৰস্তুতি চলাই আছে তেখেতসকলৰ কাৰণে এইটো বৰ উপযোগী হ'ব, তেওঁলোকৰ কাৰণে বৰ এইটো লাভদায়ক হ'ব। আৰু যেনে কিছুমান এক্সাম যেনে পুলিচৰ এক্সাম বা আৰ্মি এক্সাম, কোনোবাই পুলিচৰ কাৰণে আৰ্মিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা প্ৰস্তুতি চলাই আছে, আৰু কোনোবাই টেট চিটেটৰ কাৰণে বা কোনোবাই বেংকিং এক্সামিনেশ্যনৰ কাৰণে বা কোনোবাই UPSC APSC কাৰণে নতুবা বিভিন্ন ধৰণৰ পাব্লিক ছাৰ্ভিচ কমিশ্যনত এই কুৱেশ্যনবিলাক এই প্ৰশ্নবিলাক সোধা হয়, কাৰণ তাত জিকে বৰ গুৰুত্বপূৰ্ণ বিষয়। আৰু জিকে ছেকশ্যনত যিটো নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেংচুৰীজ আছে সেইটো এটা নহয় এটা কুৱেশ্যন আহিবই। এইবাৰৰ যিটো 2018ৰ যিটো আমাৰ পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যিটো UPSC এক্সাম আছিলে, UPSC যিটো প্ৰি এক্সাম হৈ গ'ল, সেই প্ৰি এক্সামৰ 2018ৰ যিটো প্ৰি এক্সাম আছিলে সেই প্ৰি এক্সামত এটা কুৱেশ্যন সোধা হৈছিলে, ৱেৰ ইজ দ্য পাখুই ৱাইল্ড লাইফ চেংচুৰী লোকেটেড। পাখুই ৱাইল্ড লাইফ চেংচুৰী যিটো পাখুই ৱাইল্ড লাইফ চেংচুৰী আছে, পাখুই ৱাইল্ড লাইফ চেংচুৰী ক'ত অৱস্থিত, এইটো এনেকৈ কুৱেশ্যন সোধা হৈছিলে। এতিয়া সেই কুৱেশ্যনটো তেতিয়া তাৰ এনচাৰটো আছিলে অৰুণাচল প্ৰদেশত আছে, অৰুণাচল প্ৰদেশত পাখুই ৱাইল্ড লাইফ চেংচুৰীজ আছে। গতিকে এনেকৈ ধৰণে আমি ভাবিব নালাগে যে আমাৰ অসমৰ হয় এইখিনি কুৱেশ্যন সোধা নহয়। এই কুৱেশ্যনখিনি অৱশ্যে সোধা হয় নেশ্যনেল লেভেলৰ যিবিলাক এক্সাম, সেই এক্সামবিলাকতো কুৱেশ্যনবিলাক আহে। গতিকে আমি এইবিলাকৰ কাৰণে সাজু হৈ থাকিব লাগিব। আৰু লগতে আমাৰ ৰাজ্যিক ভিত্তিত যিবিলাক পৰীক্ষা হয় সেই পৰীক্ষাবিলাকৰ কাৰণেও এই কুৱেশ্যনবিলাক আৰু এই টপিকবিলাক মষ্ট ইম্পৰ্টেণ্ট হৈ পৰে। গতিকে আমি আগবাঢ়িছোঁ, আৰু আগবঢ়াৰ আগতে আপোনালোকক কৈছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু আগলৈ আপোনালোকে এনেধৰণে বৰ ধুনীয়া টপিকৰ যিবিলাক ইম্পৰ্টেণ্ট টপিক আছে আপোনালোকৰ এক্সামৰ কাৰণে যিবিলাক বৰ জৰুৰী, সেই জৰুৰী টপিকবিলাকৰ কুৱেশ্যনবিলাক হওক বা তেনেকৈ MCQs হওক বা এনেকৈ কোনোবা প্ৰেজেণ্টেশ্যনেই হওক, এইবিলাক আপোনালোকে পাই থাকিব। গতিকে আগবাঢ়িছোঁ। So before starting friends, I have a request that you have to subscribe my channel and please like and share the video, and let me start. So here in the first PPT we have there are 5 national parks and 18 wildlife sanctuaries in Assam. তে বন্ধুসকল অসমত 5খন নেশ্যনেল পাৰ্কছ আছে আৰু 18খন ৱাইল্ড লাইফ চেংচুৰীজ আছে। নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় অসমীয়াত, আৰু ৱাইল্ড লাইফ চেংচুৰী অভয়াৰণ্য। গতিকে এই 5খন আৰু 18খন মনত ৰাখিব লাগিব। হয়তো কোনোবা আমাৰ ষ্টেট লেভেলৰ কোনোবা কুৱেশ্যনত, কোনোবা এক্সামৰ কুৱেশ্যনত এইটো আহি যাব পাৰে। চ' দিজ আৰ দ্য হোমছ টু মেনি ৰেয়াৰ এণ্ড এণ্ডেমিক্স প্লাণ্ট এণ্ড এনিমেল স্পেচিছ। তেতিয়া ইয়াত বহুত ধৰণৰ প্লাণ্টৰ এনিমেল স্পেচিছ পোৱা যায় যিবিলাক বৰ ৰেয়াৰ, অৰ্থাৎ দুৰ্লভ বুলি যিবিলাকক কোৱা হয়, দুষ্প্ৰাপ্য। আৰু এণ্ডেমিক হয় এইবিলাক লোকেলি ইয়াতে পোৱা যায়, স্থানীয় হয়। গতিকে স্থানীয় প্ৰজাতিৰ বিভিন্ন ধৰণৰ গছ গছনি আৰু বিভিন্ন ধৰণৰ জীৱ জন্তু ইয়াত পোৱা যায়। তেতিয়া সেই জন্তুবিলাক লৈছোঁ, গছ গছনিবিলাক লোৱা নাই, জীৱ জন্তু কিছুমান নাম লৈছোঁ। জন্তুবিলাকৰ নাম ইয়াত ৰাইন'চেৰছ, টাইগাৰ, ডিয়েৰ, চিতল, স্বাম্প ডিয়েৰ, দল হৰিণা, ক্লাউডেড লিঅ'পাৰ্ড, হুলক গিবন, পিগমি হগ অৰ নল গাহৰি, হিস্পিড হেয়াৰ, গল্ডেন লাংগুৰ, golden cat, giant civet, binturong, hog badger, porcupine and civet are found in this forest of Assam. যেতিয়া অসমৰ এই ফৰেষ্টবিলাকৰ এই জংঘলবিলাকত কি পোৱা যায়, ৰাইন'চেৰছ যেনে গড় পোৱা যায়, টাইগাৰ বাঘ পোৱা যায়, ডিয়েৰ অৰ চিতেল অৰ্থাৎ হৰিণা পোৱা যায়, স্বাম্প ডিয়েৰ অৰ দল হৰিণা, স্বাম্প ডিয়েৰটো দল হৰিণা বুলি কয় অসমীয়াত। গতিকে দল হৰিণা পোৱা যায়, ক্লাউডেড লিঅ'পাৰ্ড অৰ্থাৎ লিঅ'পাৰ্ড পোৱা যায়, হুলক গিবন পোৱা যায় ইয়াত, পিগমি
পিগমি হক অৰ্থাৎ নল গাহৰি পোৱা যায় স্পিড হেয়াৰ যাক আমি হহা বুলি কওঁ হহা পোৱা যায় গোল্ডেন লেংগুৰ অৰ্থাৎ সোণালী বান্দৰ পোৱা যায় গোল্ডেন কেট সোণালী ৰঙৰ কিছুমান কেট প্ৰজাতিৰ মেকুৰী প্ৰজাতিৰ কিছুমান প্ৰাণী পোৱা যায় জাইণ্ট চিবেট জাইণ্ট অৰ্থাৎ ইয়াত যিটো চিবেট আছে চিবেটটো কোৱা হয় জহামাল গতিকে প্ৰকাণ্ড জহামাল পোৱা যায় আৰু বিন্তু ৰং অৰ্থাৎ জহামালৰ এটা প্ৰজাতি সেইটো পোৱা যায় হক বেডজাৰ অৰ্থাৎ বন গাহৰি এটা প্ৰজাতি পোৱা যায় প্ৰকিউপাইন অৰ্থাৎ ইয়াত কেটেলা পহু পোৱা যায় এণ্ড চিবেট আৰ ফাউণ্ড ইন দিছ ফৰেষ্ট অফ আছাম গতিকে এই অসমৰ এই ফৰেষ্টবিলাকত এইবিলাক পোৱা যায় এতিয়া আহিছোঁ কিছুমান মূল কথা লৈ যিবিলাক ডাইৰেক্টলি আমাৰ কম্পিটিটিভ এক্সামবিলাকৰ কুৱেশ্যন হৈ যাব পাৰে দিছ মে বি দ্য ডাইৰেক্ট কুৱেশ্যনছ ইন দ্য কম্পিটিটিভ এক্সামিনেশ্যনছ এনি কাইণ্ড অফ এক্সামিনেশ্যন দে আৰ মে বি ইন নেশ্যনেল লেভেল অৰ ষ্টেট লেভেল চ' উই হেভ টু কিপ ৰিমেম্বাৰ দিছ পইণ্টছ দিছ ইজ ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট চ' হিয়াৰ ইজ in 1968 what happens in 1968 according to Assam National Park Act 1968 Kaziranga was declared a national park this is important এইটো বৰ ইম্পৰ্টেণ্ট কথা যে 1968 1968 চনত অসম ৰাষ্ট্ৰীয় উদ্যান আইন আছিলে অসম ৰাষ্ট্ৰীয় উদ্যান আইন 1968 আছিলে সেই আইনখন অনুসৰি কি হৈছিলে অসমৰ যিখন কাজিৰঙা আছিলে কাজিৰঙাক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে চ' দিছ ইজ মষ্টলি ইম্পৰ্টেণ্ট ফ্ৰেণ্ডছ কিপ ইট ৰিমেম্বাৰ next one in 1985 what happens Kaziranga was declared a world heritage site by UNESCO তেতিয়া 1985 এই কথাও মনত ৰাখিব লাগিব এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় যে ইউনেস্কো যিটো আছে ৰাষ্ট্ৰসংঘৰ যিটো ইউনেস্কো আছে ইউনেস্কোয়ে 1985ত কাজিৰঙাক world heritage site হিচাপে ইয়াক ঘোষণা কৰিছে so in 1985 Kaziranga was declared a world heritage site by UNESCO this is also important this may be the direct question in all kinds of examination it may be the national level examination or maybe the state level or some state level examination so you will aspect this question so friends let me start let me go to another question so here we have 5 national parks so about the 5 national parks first one is the Kaziranga National Park Kaziranga NP written NP means national park here in short form it's written here so its location where is the location Golaghat and Nagaon district of Assam অসমৰ নগাঁও আৰু গোলাঘাট ডিষ্ট্ৰিক্টত কাজিৰঙা নেশ্যনেল পাৰ্ক আছে and what is the area of Kaziranga National Park is 430 square kilometer this is the area of Kaziranga National Park and this is the location okay and this question the location are important in case of the state level or some state level examinations that means maybe the TET or any kinds of state level examination or maybe Assam police written examination any kind of examination you may expect where in Assam Kaziranga National Park is situated like this kind of question you may expect so you have to keep remember the বন্ধুসকল যে কাজিৰঙা নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত অসমৰ কোনখন জিলাত কোন দুখন জিলাত কাজিৰঙা নেশ্যনেল পাৰ্ক অৱস্থিত এনেধৰণৰ কুৱেশ্যন আমি অসম লেভেলৰ যিবিলাক আমাৰ ৰাজ্যিক লেভেলৰ যিবিলাক পৰীক্ষা আছে সেই পৰীক্ষাবিলাকত আমি পাওঁ গতিকে এইবিলাক মনত ৰাখি চলিব লাগিব আমি আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে ক'বলগীয়া বহুত আছে যিমান ক'লেও শেষ নহয় গতিকে সেয়া মই এতিয়া ইয়াত ইনক্লুড কৰা নাই সেয়া মই আগলৈ ইনক্লুড কৰিম ডিফাৰেণ্ট বেলেগকৈ মই ভিডিঅ' বনাবলৈ ইয়াত ট্ৰাই কৰিম আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে যদি ডিমাণ্ড দিয়ে যে এনেকুৱা ভিডিঅ' হ'ব লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব পাৰে যে কাজিৰঙা নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক এনেকৈ যিমানবিলাক নেশ্যনেল পাৰ্ক আছে সেই সকলো 5খন নেশ্যনেল পাৰ্কৰ বিষয়ে বা 18খন যিখিনি ৱাইল্ড লাইফ চেংচুৰীজ আছে সেইবিলাকৰ ছেপাৰেট ভিডিঅ' মই বনাই যাবলৈ সাজু আছোঁ আৰু মই বনাই যামো আপোনালোকে যদি ডিমাণ্ড দিয়ে তেতিয়া মই বনাবলৈ প্ৰস্তুত আছোঁ so if you want friends please write in the comment section you may demand in the comment section that I have to make separate videos of all these 5 national park as well as the 18 wildlife sanctuaries so I will definitely make all the videos separately but here I can't include all the information regarding all the national parks here just simply I can include here the location as well as the areas so second national parks of Assam is Manas National Park so in Manas National Park where is it location its location is in Chirang and Baksa district it's important friends and its area is 950 square kilometer this is also important and one more information here included World Heritage Site in 1985 it's not 19
it's wrong here, 1985. It should be 1985. You have to write it's in 1985. Please correct it. It should be 1985. Please keep it update. That means in 1985, Kaziranga as well as Manas National Parks were declared as the UNESCO World Heritage Site. So next we have here Dibru-Saikhowa National Park. Its location Dibrugarh and Tinsukia district, and its area is 350 square kilometer. So friends, let's come to our next PPT. In the next PPT we have Nameri National Park. So where is the Nameri National Park? It's in Sonitpur district, Shonitpur district or ase, aru yar area is 200 square kilometer. Its area is 200 square kilometer. And where is the Orang? Next is that means the fifth national park of Assam is Orang National Park. Its complete name is Rajiv Gandhi Orang National Park, and its location, where is the location? Darang and Sonitpur district of Assam, and its area is 78.81 square kilometer. So these are important, and these are the 5 national parks of Assam. And let's come to the wildlife sanctuaries of Assam. So in wildlife sanctuary sections, I just include here their location, where in which districts they are located. Just I included here. So let me start. First one is the Chakrasila Wildlife Sanctuary. Where is the Chakrasila Wildlife Sanctuary situated? It's situated in Kokrajhar and Dhubri district. Chakrasila Wildlife Sanctuary যিখন সেইখন ক'ত অৱস্থিত আছে? সেইখন আছে কোকৰাঝাৰ আৰু ধুবুৰী, অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী ডিষ্ট্ৰিক্টত, ধুবুৰী জিলাত অৱস্থিত। Second one is the Hulungpar Gibbon Wildlife Sanctuary. The Hulungpar Gibbon Wildlife Sanctuary is in Jorhat district. Budachapuri Wildlife Sanctuary. Where is Budachapuri Wildlife Sanctuary? It's in Sonitpur district. And Bornodi Wildlife Sanctuary, it's in Udalguri and Baksa district. East Karbi Anglang Wildlife Sanctuary, it's in Karbi Anglang district. Deeparville Wildlife Sanctuary, it's in Kamrup district. So these are the 6 wildlife sanctuaries. And let me come to the next PPT. In the next PPT we have here seventh one is the Laukhua Wildlife Sanctuary. Where is the Laukhua Wildlife Sanctuary situated? It situates in Nagaon district. Next one is Bordoibam Bilmukh Bird Sanctuary. It's in Dhemaji and Lakhimpur districts of Assam. Next, 9th one is Nambar Doigurung Wildlife Sanctuary. Nambar Doigurung Wildlife Sanctuary is in Karbi Anglang districts of Assam. Next, 10th one is Amchang Wildlife Sanctuary. It was in news recently for many days in the newspaper, local newspapers of Assam as well as the national newspapers of India. So Amchang Wildlife Sanctuary, and it's in Kamrup district. Next, 11th one is Sonai Rupai Wildlife Sanctuary. It's in Sonitpur district. And 12th one is Pani Dihing Wildlife Sanctuary. It's in Sibsagar district. So these are the 12, and remaining 6 are here in the next PPT. So these are Badail Wildlife Sanctuary, Kachar and Dima Hasao. 14 is Bherjan Borajan Podumoni Wildlife Sanctuary. The name is so long, so therefore many of you or I may be confused to pronunciation or maybe for speaking. Bherjan and Borajan Podumoni Wildlife Sanctuary. It's in Tinsukia district. Next, Dihing Patkai Wildlife Sanctuary, Dibrugarh and Tinsukia district. Garampani Wildlife Sanctuary, it's in Karbi Anglang district. Marat Longri Wildlife Sanctuary, it's in Karbi Anglang district. And Pobitara Wildlife Sanctuary, it's in Morigaon district. So friends, these are the national parks and wildlife sanctuaries of Assam. I hope you have enjoyed the video, and with the enjoyment you have learned a lot, and these are very important for your examination purpose. So please like and share the video, and if you have not subscribed my channel yet, please subscribe it, because in subscription you will have the notification, you will get the notification whenever I will upload the videos, any kind of video related to this kind of topics. So friends, have a nice day. Thank you for watching.